ইলেক্ট্ৰিক কামত ইমান কৈ আছো আমি কাৰোবাক ঘূৰাই হেৰাইছো যদি জনাই দিয়ক। এইটো জালুকবাৰীত পূজা কৰি আছে 3 ঘণ্টা ৰখাইছে আমাক তাতে পাৰ হ'বলৈ দিয়া নাই। আমি চালো ঘূৰা বগাগুড়া সঁচাকে ভগৱান ৰূপত আহিছেনে না কি মিছা আছিলনে? সঁচাকে ডাঙৰীয়া আছিলনে বগাগুড়াৰ মালিকে কি মন্তব্য কৰিলে আৰু কি ক'লে শুনক আৰু সকলো প্ৰমাণ পত্ৰ এই ভিডিঅ'ত পাই যাব। তেনেহ'লে ভিডিঅ'টো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। লেটছ গো। ইলেক্ট্ৰিক কামত ইমান কৈ আছো আমি কাৰোবাক ঘূৰাই হেৰাইছো যদি জনাই দিয়ক। এইটো জালুকবাৰীত পূজা কৰি আছে 3 ঘণ্টা ৰখাইছে আমাক তাতে পাৰ হ'বলৈ দিয়া নাই। আমি চালো ঘূৰা গামোচা দিছে এখন বৰ টান আছে এখন মই বনা নাই ঢিলা কৰি দিয়ক। আজি বিহু আগৰ পৰা আমাৰ ইয়াত জালুকবাৰীত 7 গৰাকী আয়ে দেখা দিছে। গতিকে সেই আইগৰাকীক এছাম ৰাইজে মানিছে, এছামে মনা নাইকিয়া। গতিকে আইসকলে তেওঁলোকে 27 বহাগলৈকে ইয়াত দেখা দিম বুলি কৈছে। 27 বহাগত তেওঁলোক বিদায় ল'ব। কিন্তু যোৱাকালি আইসকলে কৈছিলে যে ঘোঁৰাৰ ৰূপত আমি কাইলৈ দেখা দিম। অথচ আজি ডাঙৰীয়াৰ ৰূপত তেওঁ আহিছে। তেওঁলোকক ৰাইজে দেখিছে। আজি ৰাইজে প্ৰমাণ পাইছে যে প্ৰকৃততে এই কলিযুগত আই বোলা বস্তুটো আছে। গতিকে আমি শতকোটি প্ৰণাম কৰিছোঁ ঈশ্বৰৰ ওচৰত, আমি মানিছোঁ। গতিকে আই মাতৃসকলেও 27 তাৰিখে আমি ৰাইজে বিদায় দিম বুলি ভাবিছোঁ।